মালটো চাউলৰ নে গুড়? চাউলৰ দেউ। আনে একদম স্প্ৰিট। বঢ়িয়া। মোৰ বেজালিৰ এইটোৱেই প্ৰমাণ। এই প্ৰসাদ ভাগ মাহীমাই যদি গ্ৰহণ কৰি পচন্দ হয়, তোৰ কাম চুটকিত ক্লিয়াৰ হৈ যাব। আৰু কেনেবাকে যদি এই প্ৰসাদ ভাগ পচন্দ নহয় মাহীমাৰ, পৃথিৱীত এনেকুৱা বেজালি নাই, তোৰ কাম কোনো সমাধান কৰিব নোৱাৰে। বুজিছ? বুজিছো দেউ। চাই থাক, তোৰ উত্তৰ তই এতিয়াই পাই যাবি। খিটিঘেনা জয় মাহিমা। খিটিঘেনা জয় মাহিমা। কানেক্টিং। মাহিমা, আপোনাৰ কাৰণে এজন ভুক্তভোগীয়ে এভাগ প্ৰসাদ লৈ আহিছিলে, আপুনি গ্ৰহণ কৰকচোন। ধন্যবাদ মা। মাই পচন্দ হৈছে। ক তোৰ এতিয়া অসুবিধাটো কি? দেউ, ঘৰখনক কেওফালে বিপদ আপদে বেৰি ধৰিছে। চবফালে অশান্তি, টকা পইচাৰো অভাৱ বুলি তেনেকে ক'ব নোৱাৰি। পইচা অহাটো আহে, কিন্তু জমা কৰিব নোৱাৰো। ঘৰখনত কিবা অপশক্তিয়ে বাঁহ লৈছে নেকি, তাকে এপাক চোৱাই চাবলৈ আপোনাৰ ওচৰলৈ আহিছিলো। খিটিঘেনা জয় মাহিমা। খিটিঘেনা জয় মাহিমা। কানেক্টিং। মা, বাজাজ আৰু পলিকেপক লাগিছিল। ধন্যবাদ মা। তই ভূতলে ভয় কৰ নেকি? কৰো বাবা। মোৰ দুটা ভূতৰ পোৱালি আহি আছে, তই ভয় নকৰিবি। তই সিহঁতক দেখা নাপাও, অহাও গম পাবি আৰু যোৱাও গম পাবি, অনুভৱে কৰিব পাৰিবি। বাজাজ, পলি, তহঁতক এটা মই কাম দিছো। বাজাজ, পিঠিত কেলে উঠিছ? পলি, কি চুব লাগিছ? তোৰ উৎপাত অলপ বেছি হৈছে, শুনিল? দাদা ঘৰলৈ যাব লাগিব এতিয়া। মই দিশটো কৈ দিছো। উত্তৰ দিশত চুপচাপ যা। বাচ্চা ক'ত চুব লাগিছ? যা যা। কেলে ইমান ঘামিছ? মইতো কোৱা নাছিলো ভয় নকৰিবি বুলি? চুপচাপ বহি থাক। কি কি পাই আছে সেইটো মই সুধি আছো। হ'ব বাবা। খিটিঘেনা বাজাজ পলিকেট। খিটিঘেনা বাজাজ পলিকেট। কানেক্টিং। কি পাইছে বাজাজ? কেইখন? চব ভাঙি গুড়া কৰি দে। আৰু কি কি আছে চা, উঘালি আনি সোঁফালে ৰুই দে। পলি, তই কি কি পাইছ? দাঙি নি পেলাই পশ্চিম ফালে বহাই দেগে। আৰু কিবা আছে নে চাই পেলাই মোক খবৰ দিবি। ঠিক আছে নহলে গুচি আহ। তহঁত দুটা কাম শেষ হৈ গল, যা এতিয়া। ধন্যবাদ বাবা। আৰে তোক কোৱা নাই, বাজাজ আৰু পলিক কৈছো। যা। কেলে ইমান কপি আছ? বাবা, সমস্যা কি কি পালে? লোহাৰ বিচনা আছিলে তহঁতৰ ঘৰত গোটেই কেইখন, চব ভাঙি গুড়া কৰি দিব দিলো। আৰু তুলসী পুলি এজোপা বাওঁফালে ৰুই থোৱা আছিলে, উঘালি আনি সোঁফালে ৰুব দিলো। আৰু তহঁতৰ লেট্ৰিনটো পূবফালে আছিলে, তাক দাঙি আনি পেলাই পশ্চিম ফালে বহাই দিলো। আৰু তহঁতৰ ঘৰত এতিয়া একো অসুবিধা নাই, তই যাব পাৰ। বাবা, পইচা পাতিৰ অসুবিধাটো কেতিয়া সমাধান হব? 11 তাৰিখৰ পৰা। 11 তাৰিখৰ পৰা? কিয় বাবা? মালামাল বয়জ বুলি এখন চিনেমা আহি আছে, তই চিনেমাখন চাব লাগিব। চিনেমাখনত বহুত মালামাল হোৱা টিপছ দিয়া আছে কিছুমান, যিকেইটা টিপছে তোক কামত দিব। চিনেমাখনত দুজন বলিউডৰ অভিনেতা অভিনয় কৰিছে, আৰু অসমীয়া বহুত অভিনেতা অভিনেত্ৰী তাত অভিনয় কৰিছে। যাম দেউ, যাম। আপুনি মোক ইমান ডাঙৰ বিপদৰ পৰা উদ্ধাৰ কৰিছে, মই নিশ্চয় যাম। অ দেউ, মানুহৰ মুখৰ পৰা যেনেকৈ আপোনাৰ কথা শুনিছিলো, আজি ঠিক তেনেকৈ পালো আপোনাক। কি কি শুনিছিলি? আপুনি বোলে এদিন বাঘৰ ৰূপ লৈছিলে। চাবি নেকি? নাচাও দেউ, নাচাও। দেউ, আৰু এটা প্ৰশ্ন আছিলে, এই ঠেং কিটা কিহৰ হয় বাৰু? বাঘৰ। সিহঁতক মই বান মাৰি পেলাই শগুনৰ ঠেং কৰি পেলালো। টেষ্ট কৰি চাবি নেকি? নাচাও দেউ, নাচাও। যা তেনেহলে। আহিছো। যা এতিয়া। May I come in, sir?
চৰি দেই বেয়া নাপাব মই মানে মানুহজনীৰ ফটোকপি চাই আছিলো যে ঘপকে মাতি দিওঁতে মানে মই ভয় খাই গলো একচুৱেলি নক নকৰাকে মানে সোমালে মই থটমট খাই যাওঁ অলৰেডি মোৰ হাতৰ পৰা 6-7জন মানে অলৰেডি ডেড হৈ গৈছে আপোনাৰ কপাল ভাল খুবুৰীখন অকণমান দূৰত আছিলে যে কওক এতিয়া কি হৈছে আপোনাৰ স্যাৰ মোৰ তাৰমানে দুদিনমানৰ পৰা এই ডিঙিৰ দুটা চাইড খুব বিষ হৈছে স্যাৰ টনচিল হৈছে নেকি এনেকে কৰি দিওকচোন আপুনি কেনেবাকে গোবৰত থোৱাইছিলে নেকি এতিয়া মনত নাই স্যাৰ ঘৰত এটা গৰু গোহালি চব আছে যিহেতু কেতিয়াবা ক'ৰবাত কৰিব পাৰে আপুনি এটা কাম কৰিব হাতযোৰ কৰিব মহাদেৱক ধ্যান কৰিব আৰু ক'ব যে প্ৰভু মোৰ ভুল হৈ গ'ল তুমি মোক ক্ষমা কৰা আপোনাৰ টনচিল ঠিক হৈ যাব বেছিকেলি এনেকৈ গোবৰত থোৱালে হয় টনচিলটো আৰু তাৰপিছতো যদি টনচিলটো ঠিক নহয় আপুনি এইটো পৰা হালধি ল'ব গোটা হালধি 3টা জালুক ল'ব অকণমান ময়দা আৰু মৌজোল এচামুচ খুন্দিব টনচিলত লগাই দিব ঠিক হৈ যাব কৰি চাম বাৰু ছাৰ আৰু কিবা প্ৰব্লেম গেছৰ প্ৰব্লেম ছাৰ ৰাতিপুৱা গধূলি যেতিয়া তেতিয়া মোৰ গেছ হৈ যায় ছাৰ মানে বহুত অশান্তিত আছোঁ ছাৰ কিবা এটা কৰি দিয়কচোন শিখৰ কিবা খায়নে আপুনি খাওঁ ছাৰ অকণমান দিয়কচোন মই মানে অকণমান আপুনি মানে চাহ একাপ খালোঁ একদম মিঠা মিঠা লাগিছে জিভাটো গম পাইছেনে নানিলেও নহয় এতিয়া ছাৰ আনি দিওঁগে নি ছাৰ নালাগে আপুনি এটা কাম কৰিব এইটো পুৰা হালধি ল'ব কেঁচা 3টা আপুনি গোটা জালুক ল'ব এচামুচ মৌজোল আৰু অকণমান বেচন আপুনি খুন্দিব অকণমান কেঁচা গাখীৰ দেই কেঁচা গাখীৰ ছাগলীৰ দুটুক দিব তাতকৈ বেছি নহয় এইবোৰ কাঢ়া হ'ব দৰকাৰ আমাৰ ঘৰত ছাগলী নাই নহয় ছাৰ যোগাৰ কৰিব কেনেকৈ নাভিত লগাব নাভিত এনেকৈ লগাই দিব ঠিক হৈ যাব ছাৰ মাজে মাজে মোৰ মাথাটো খুব বিষাই থাকে বিশেষকৈ গৰম দিনত ছাৰ আচ্ছা কোনটো চাইডে বিষাই বেছিকৈ একজেক্টলি ছাৰ এইডোখৰ এই তালুখনতে এইডোখৰ আপুনি মোবাইল চোবাইল বেছিকৈ চোৱা চিতা কৰে নি বাৰু মোবাইলটো চোৱা হয় ছাৰ আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক বদমাছগুৰু ভাই বুলি আছে ইউটিউবত কৰিম বাৰু ছাৰ সেই মেডিচিনটো আচ্ছা চৰি আপুনি এটা কাম কৰিব এইটো পৰা কেঁচা হালধি 3টা জালুক এচামুচ বেবী পাউডাৰ আৰু এচামুচ মৌজোল খুন্দি পেলাই আপুনি এই তালুটোতে এনেকৈ ৰাপ কৰিব আপুনি যদি নোৱাৰে অসুবিধা হয় তেতিয়া ৱাইফক কৰিব দিব মই বিয়া পতা নাই নহয় ছাৰ তেতিয়া আপুনি নিজে কৰিব আৰাম পাব ঠিক আছে আৰু এটা প্ৰব্লেম ছাৰ মোৰ আন্ধাৰ হোৱাৰ লগে লগে মোৰ ছাৰ হাতবিলাক পুৰা এনেকৈ কপে ছাৰ মোৰ ছাৰ গিলাচটো মুখলৈ এনেকৈ নিব নোৱাৰো ছাৰ পানী পৰি যায় আপুনি ড্ৰিংকছ কৰে নেকি কৰোঁ ছাৰ কিমান কৰে কোৱাটা এটা যায় আৰু আপোনাৰ মানে এলকহল হৈ গ'ল শৰীৰটো তো আপুনি 2টা পেক বঢ়াই দিব আপুনি এটা কোৱাৰ্টাৰ ল'ব আৰু লগতে পি কোৱাৰ্টাৰ লৈ ল'ব আপোনাৰ কপনি বন্ধ হৈ যাব আৰু তাৰপিছতো যদি ঠিক নহয় 3টা জালুকৰ গুটি আৰু এচামুচ জলকীয়া আচাৰৰ তেল আৰু এচামুচ নিমখ কেঁচা নিমখ আৰু এচামুচ মৌজোল খুন্দিব ছাৰ হালধিটো থাকি গ'ল নেকি সেইটো দিব পাৰে হালধিটো লাষ্টত দিব লাগিব হালধিটো দিব খুন্দিব আৰু আপুনি প্ৰাইভেট পাৰ্টত লগাব লাগিব প্ৰাইভেট পাৰ্ট মানে ছাৰ মানে 10 মিনিট সময় ৰাখিব গৰম পানীয়ে ধুই দিব ঠিক হৈ যাব ঠিক আছে বাৰু ছাৰ কৰি চাব লাগিব বাৰু এতিয়া আপুনি এইখিনি কৰি লওক আৰু যদি কিবা সুধিব লগা আছে আপুনি পিছবেলা 4:30 মানত আহি যাব ছাৰ মই আজি পিছবেলা আহিব নোৱাৰিম কি হ'ব প্ৰগ্ৰেম এটা আছে ছাৰ 5টা বজাত গুৱাহাটী চিটি চেণ্টাৰত আজি বম্বেৰ পৰা 2জন অভিনেতা আহিব ছাৰ আৰু লগতে আমাৰ অসমৰ বহুত কেইজন অভিনেতা আৰু অভিনেত্ৰী থাকিব আৰু ছাৰ ময়ো যাম আৰু মোৰ লগৰ ৰুবুল পাত্ৰ যাব বহুত মানুহ আজি গোট খাব ছাৰ তাত কিহৰ কাৰণে কেলে ছাৰ মালামাল বয়স বুলি অসমীয়া চিনেমাখন আহি আছে নহয় তাৰে আজি ট্ৰেইলাৰটো লঞ্চ হ'ব তাতে ছাৰ আপুনি গম নাপায় নি ছাৰ নহয় গম নাপাওঁ মোৰ ষ্টাফো কোৱা নাই মোৰ মাইকী মানুহো কোৱা নাই বহুত বেয়া কথা হৈছে ছাৰ কিমান টাইমত আজি 5টা বজাত সন্ধিয়া আপুনি এটা কাম কৰিব মই ফোন নাম্বাৰটো আপোনাক দি থ'ম মোৰ এছিষ্টেণ্টৰ ওচৰত কাৰ্ড আছে আপুনি মোক 5টা হ'ব ছাৰ মই আপোনাক মেছেজ এটা কৰি দিম বা ফোন এটা কৰি দিম আপোনাক ঠিক ঠিক আছে ছাৰ তাত লগ পাম দিয়ক ছাৰ মই গৈ থাকোঁ দেই ঠিক আছে অ'কে ছাৰ এইটো ক'ৰবাত শুনা লাগিছে